নমস্কাৰ। আৰু এটা খণ্ডলৈ আপোনালোক স্বাগতম জনালোঁ। আজি আমাৰ লগত দেউতা আছে। আজি দেউতা আৰু এটা তুমি কি কৈছিলা? মই এটা তেনেকৈ নীতি শিক্ষামূলক আৰু এটা কাহিনী ক'ম বুলি ভাবিছোঁ। আজি কিহৰ ওপৰত হ'ব এইটো? এইটো লাষ্ট টাইম যোনটো কৈছিলে এইটো দেশ প্ৰেমৰ ওপৰত আছিলে মেইনলি। এইটো দেশ প্ৰেমৰ ওপৰত আছিলে। আজি আমি যে খং কৰোঁ, এই খংটোৱে কেতিয়াবা আমাক বহুত বিপদত পেলায়। গতিকে খং যে বেয়া, মানুহৰ খং যে কৰিব নালাগে, এই খংটো সম্পৰ্কত মানে এটা কাহিনী মই ক'বলৈ বিচাৰিছোঁ। যে খং উঠিলে আমি সাধাৰণতে নকৰিবলগীয়া কাম কৰোঁ। যেতিয়া আমাৰ খং উঠে, আমি বিশেষকৈ ল'ৰা ছোৱালীবিলাকে যেতিয়া পিতৃ মাতৃ সন্মুখত কিবা বিচাৰে নাপায়, খং উঠিলে তেতিয়া সিহঁতি বস্তু বাহিনী দলিয়াই পেলায় বা তাহাঁতি অমুৰি কৰে, বুজাব নোৱাৰে। গতিকে এই খঙে ল'ৰা ছোৱালীক কেতিয়াবা বা পিতৃ মাতৃকো বহু সময়ত অসুবিধা পেলায়। গতিকে খং যে বেয়া, এই সম্পৰ্কে ল'ৰা ছোৱালীবিলাকক অকণমান যদি আমি তাহাঁতক জনাব পাৰোঁ যে খং কৰিলে বেয়া, এইটো হেৰিয়াৰ কাৰণে তোমাৰ এই কথাটো বাৰণ কৰিবৰ কাৰণে এটা আমাৰ সাধাৰণ কাহিনী এটা মই ক'বলৈ বিচাৰিছোঁ। এঘৰ মানুহৰ এজন মানুহৰ মানে 4টা সন্তান আছিলে। এই 4টা সন্তানৰ ভিতৰতে বাকী 3টা সন্তানে বিশেষ অমুৰি নকৰে, কিন্তু এটা সন্তানে ইমানেই খং কৰে মানে খং কৰাৰ কাৰণে মানে কি কৰে, ঘৰত বস্তু বাহানি দলিয়াই মেলি সি গোটেই খাং কৰে। বাপেকে মানে উপায় নাপায়, তাক কি কৰা হ'ব, কেনেকৈ তাক খং দমোৱা হ'ব, এইটো সদায় চিন্তা কৰি থাকে। তাৰপিছত বাপেকে এটা বুদ্ধি কৰিলে। এদিন বাপেকে এই বজাৰৰ পৰা 1 কেজি গজাল আনি দিলে। 1 কেজি গজাল আনি দিলে আৰু এটা হাতুৰি লৈ আহিলে। তাৰপৰা লগতে এখন তক্তা আনি দিলে। তেতিয়া ক'লে যে তোমাৰ যেতিয়াই খং উঠিব, তুমি এই তক্তাখনত তুমি গজাল মাৰিবা। তাৰপৰা ল'ৰাটোৱে তেনেকৈ আৰু যেতিয়া খং উঠে আৰু সি তেতিয়া বস্তু বাহিনী দলিয়াবলৈ এৰি পেলাই সেই গজালকেইটা ধুমকৈ হেৰিখনত মাৰে, তক্তাখনত মাৰে। তক্তাখনত মাৰি পেলাই যেতিয়া তাৰ খংটো অকণমান কমে, সি এৰি দিয়ে। আকৌ কেতিয়াবা যেতিয়া খং উঠে, সি আকৌ সেই গজালটোৱে আৰু মাৰ্তলটোৱে লৈ পেলাই উধাই মুধাই তাত মানে তক্তাখনত মাৰে। তাৰপৰা এনেকৈ মাৰোঁতে কি হৈ গ'ল, তাৰ মানে দেখিলে যে খং কৰাটো বেয়া কথা। খং কৰিবলৈ সি অলপমান মানে এৰি দিলে আৰু খংটো নকৰা হ'লগৈ, মানে গজালকে মাৰি থাকে আৰু তাৰপিছতে সি গজাল মাৰিবলৈ এৰি দিলে, তাৰ খংটো কিছু কমিলে। তাৰপৰা এদিন বাপেকে তাক মাতি আনিলে। মাতি আনি পেলাই ক'লে যে তুমি যে এই যে খং উঠাৰ সময়ত তুমি যে তক্তাখনত যে গজালকেইটা মাৰিলা, এতিয়া তুমি এই গজালবোৰ এইটো হাতুৰি দিছোঁ, এইটো হাকোটা দি তুমি এতিয়া গোটেই গজালখিনি তুমি উলিয়াই পেলোৱা। তাৰ বোলে কিয় উলিয়াব লাগে? মই কৈছোঁ তুমি উলিয়াই পেলোৱা গজালখিনি, কাৰণ তুমি খঙত মাৰিছিলা, এতিয়া গজালখিনি তাৰ পৰা উলিয়াই পেলোৱা। তাৰপৰা সি বহু কষ্ট কৰি পেলাই গজালখিনি এটা এটাকৈ তক্তাখনৰ পৰা সি মানে টানি উলিয়াই পেলালে। তেতিয়া উলিয়াই পেলোৱাৰ পিছত বাপকে ক'লে, তুমি উলিয়ালা, তোমাৰ শেষ হ'ল বোলে? মই চব উলিয়ালোঁ গজাল, দেউতা চব উলিয়ালোঁ, দিয়া তুমি চোৱা এখন, ইয়াত এটাও গজাল নাই। তেতিয়া ক'লে গজাল নাই, কিন্তু তাত কি আছে? বোলে ইয়াত গজাল মৰা তাত চিনবিলাক আছে। তেতিয়া ক'লে তুমি এই যে গজাল মৰা চিনবিলাক তাত বহিলে, তুমি যে খং উঠোতে যে মানুহক যে বেয়া কথা কৈছিলা, মানুহক যে গালি পাৰিছিলা, মানুহক যে কিবা কিবি কৈছিলা, এই গজালটো মৰাওঁতে যিটো তাত চিন ৰৈ গ'ল, সেই মানুহক গালি পাৰাৰ অৱস্থাটো এই গজালৰ চিনটোৰ দৰে মানুহৰ অন্তৰত বহি যায়। সেইকাৰণে মানুহক গালি পাৰিলে মানুহে কেতিয়াও তাৰ পৰা মানে ভাল হেৰি নাপায়, তেওঁ মনত কথাবিলাক ৰাখি দিয়ে। সেইকাৰণে কেতিয়াও মানুহক বেয়া কথা ক'ব নালাগে, গালি পাৰিব নালাগে। গতিকে আজিৰ পৰা তুমি গালি নাপাৰিবা আৰু কোনো মানুহক বেয়া কথা নক'বা, কাৰণ গালি পাৰিলে বা বেয়া কথা ক'লে সেই গজালৰ চিনটোৰ দৰে মানুহৰ অন্তৰত কথাবিলাক বহি যায়। গতিকে এইটোৱে হ'ল এটা মৰেল কাহিনী।
এই মৰেল কাহিনীটোৰ জৰিয়তে আমি যে খং উঠিলে যে আমি যে ল'ৰা ছোৱালীবিলাক বা ডাঙৰ মানুহো যেতিয়া খং উঠে তেতিয়া যে কাৰোবাক বেয়া কথা কওঁ বা কাৰোবাক মাৰিবলৈ উদ্যত হওঁ, এইটো এটা বৰ বেয়া কথা। আৰু এই কাহিনীটোৰ জৰিয়তে খঙৰ নাম যে বেয়া, খং নামে চাণ্ডাল, তাৰে এটা পৰিচয় আমি ইয়াৰ জৰিয়তে পালোঁ। কাহিনীটো ইমানেই ভাল লাগিলে এইটো। আৰু এনেকুৱা চমু কিবা এনেকুৱা শ্বৰ্ট ষ্টৰি আৰু কিবা এনেকুৱা আছে নেকি, এটা কৈ দিয়া। এনেকুৱা কাহিনী আমাৰ বহুত আছে বাৰু। ৰামায়ণ মহাভাৰতত আমাৰ এনেকুৱা কাহিনী অলেখ আছে। এই অলেখৰ কাহিনীৰ ভিতৰত মই দাতাবীৰ কৰ্ণৰ বিষয়ে অকণমান কথা ক'ব বিচাৰিছোঁ। বীৰবৰৰ কাহিনীৰ দৰে দাতাবীৰ কৰ্ণৰ কাহিনীটো প্ৰায় একেই নিচিনাই। কৰ্ণৰ কথা সকলোৱে জানে। কৰ্ণ আছিলে আচলতে 5 পাণ্ডৱৰ পৰিয়ালৰে তেওঁ এটা সন্তান আছিলে, কিন্তু তেওঁ পাণ্ডৱৰ পক্ষ কাহিনী ল'ব নোৱাৰিলে যিহেতুকে কুন্তীৰ জ্যেষ্ঠ পুত্ৰ কৰ্ণ আছিলে। কৰ্ণ মানে বিবাহৰ পূৰ্বেই কৰ্ণৰ জন্ম হৈছিলে। গতিকে কি হ'ল, কুন্তীয়ে কৰ্ণক নি পেলাই আপোনাৰ গংগাত উটুৱাই দিছিলেগৈ। উটুৱাই দিয়াৰ পিছত বহুত দূৰত গৈ অধিৰথ নামৰ এজন মানুহে কৰ্ণক তুলি তালি ডাঙৰ কৰিলে, ৰাধা আৰু অধিৰথে কৰ্ণক ডাঙৰ দীঘল কৰাৰ পিছত তেওঁ মানে সুতপুত্ৰ হিচাপেহে জনা হ'ল। কৰ্ণ পাণ্ডৱৰ যে তেওঁ সন্তান আছিলে এই কথা কোনেও নাজানিলে। তাৰপিছত যেতিয়া মহাভাৰতৰ যুদ্ধ আৰম্ভণি হ'ল, আৰম্ভণি হোৱাৰ পিছত তেতিয়া কৰ্ণৰ ইমান ডাঙৰ বীৰ, কৰ্ণ মহাপ্ৰতাপী আছিলে। কৰ্ণ ইমান বলি আছিলে যে তেওঁৰ সমান অৰ্জুন, ভীম তেওঁৰ ওচৰত কোনেও পাত্তা পোৱা নাছিলে। গতিকে কথাতে কয়, বালীবীৰ বলিবীৰ অৰ্ধ হনুমান, নহ'ব নুপুজিব বীৰ কৰ্ণৰ সমান। অৰ্থাৎ আমি আটাইতকৈ বালীক ডাঙৰ বীৰ বুলি ভাবোঁ। বালীতকৈ বালীবীৰ বলিবীৰ, আৰু বলিক আমি বীৰ বুলি ভাবোঁ অৰ্ধ হনুমান। এই তেওঁলোকৰ আকৌ আধা আকৌ হনুমান। আকৌ সেই হনুমানতকৈ শ্ৰেষ্ঠ বীৰ কৰ্ণ আছিল বুলি কয়। নহ'ব নুপুজিব বীৰ কৰ্ণৰ সমান। কৰ্ণৰ সমান বীৰ আজিলৈকে উপজা নাই আৰু জন্মও ভৱিষ্যতে নহ'ব বুলি শাস্ত্ৰত কৈছে। গতিকে তেনেকুৱা এজন মহাবীৰ কৰ্ণ যেতিয়া কৌৰৱৰ পক্ষত দুৰ্যোধনৰ সখা হিচাপে যেতিয়া কৌৰৱৰ পক্ষত পাণ্ডৱৰ বিপক্ষে যুদ্ধ কৰিবলৈ ওলাই আহিলে, সেই সময়ত কুন্তী তেতিয়া আগবাঢ়ি আহিলে। কাৰণ তেতিয়ালৈকে কুন্তী আৰু কৰ্ণৰ মাজত পৰিচয় হোৱা নাছিলে, মাতৃ আৰু পুত্ৰৰ পৰিচয় হোৱা নাছিলে। কুন্তীয়ে জানে যে কৰ্ণ তেওঁৰ জ্যেষ্ঠ পুত্ৰ, কিন্তু তেওঁ কাহানিও পৰিচয় দিব পৰা নাছিলে। কাৰণ যিহেতুকে বিবাহৰ পূৰ্বে কৰ্ণৰ জন্ম হৈছিলে, সেইকাৰণে তেওঁক সদায় লুকুৱাই ৰাখিছিলে। কিন্তু দেখিলে যে কৰ্ণ যদি মই এতিয়া পৰিচয় নিদিওঁ তেতিয়াহ'লে মোৰ 5টা সন্তান, এই 5টা সন্তানক কৰ্ণই বধ কৰিব, মাৰি পেলাব, হত্যা কৰিব। গতিকে কৰ্ণই এদিন মনে মনে গৈ কুন্তীয়ে মনে মনে গৈ কৰ্ণৰ ওচৰত তেওঁ পৰিচয় দিলেগৈ যে মই তোমাৰ মাতৃ, গতিকে আজি মই তোমাৰ পুত্ৰ পৰিচয় দিবলৈ মাতৃ পৰিচয় দিবলৈ আহিলোঁ। এতিয়া কৰ্ণই ক'লে, তুমি আজি কিয় আহিলা? আজিতো মই যুদ্ধলৈ ওলাইছোঁ, মইতো মোৰ শত্ৰুটো অৰ্জুন প্ৰধান শত্ৰু, আৰু বাকী 4জনো মোৰ শত্ৰু। গতিকে মই আজি শত্ৰু নিধন কৰিবলৈ আহিছোঁ, তুমি কিয় আহিলা? তেতিয়া ক'লে, নহয় তুমি সেইটো কৰিব নোৱাৰা, তুমি মোৰ পুত্ৰ, জ্যেষ্ঠ পুত্ৰ, গতিকে তুমি সিহঁতক তুমি বধ কৰিব নোৱাৰা। তেতিয়া ক'লে, নহয় মই সখা দুৰ্যোধনৰ মই নিমখ খাইছোঁ, ভাত খাইছোঁ, মই সখা দুৰ্যোধনক মই কেতিয়াও তেওঁক মানে বিশ্বাসঘাত কৰিব নোৱাৰোঁ, গতিকে মই নিশ্চয় যুদ্ধ কৰিমেই। লাষ্টত শেষত মানে কুন্তীয়ে বহুত অনুনয় বিনয় কৰিলে। অনুনয় বিনয় কৰাৰ পিছত তেওঁ তেতিয়া ক'লে, ঠিক আছে, মই মাতৃ হিচাপে তুমি যেতিয়া পৰিচয় দিলাহি, মই আজি এটা কথাই ক'লোঁ যে মই 4জন মোৰ ভাতৃক মই ৰেহাই দিছোঁ, কিন্তু অৰ্জুনক মই কেতিয়াও ৰেহাই দিব নোৱাৰোঁ, অৰ্জুনক মই ৰেহাই নিদিওঁ। এইবুলি কোৱাত তেতিয়া কুন্তীয়েও এক প্ৰকাৰ মানি ল'লে। সেইটোকে মানি লোৱাৰ পিছত কুন্তী গুচি গ'ল। কুন্তী গুচি যোৱাৰ পিছত মহাভাৰতৰ যুদ্ধ হ'ল। মহাভাৰতৰ যুদ্ধত কৰ্ণই মহাপৰাক্ৰমেৰে যুদ্ধ কৰিছে।
কৰ্ণৰ গোটেই জীৱনটোৱেই অতি সংঘাতপূৰ্ণ, গোটেই জীৱনটোৱে সংঘাতপূৰ্ণ। কাৰণ জীৱনটোৰ কেৱল তেওঁ পৰীক্ষাই দিবলগীয়া হ'ল। কাৰণ কেলে কৰ্ণ যেতিয়া শিক্ষা গ্ৰহণ কৰিবলৈ গুৰুৰ ওচৰলৈ গৈছিলে, তেওঁ কোনোপধ্যে তেওঁক মানে শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে। কিয়নো তেওঁ মানে পিতৃ পৰিচয় নাছিলে, 1 নম্বৰ কথা। আৰু ৰাধা আৰু অধিৰথে তেওঁক যদিও ডাঙৰ দীঘল কৰিছিলে, তেওঁলোক আছিলে সাধাৰণ মানুহ। গতিকে সাধাৰণ মানুহৰ সন্তান হিচাপে তেওঁলোকৰ পৰিচয় নাছিলে, সেইকাৰণে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিছিলে। তাৰপিছতে যেতিয়া তেওঁ শিক্ষা গ্ৰহণ কৰিবলৈ গ'ল, শিক্ষা গ্ৰহণ কৰিবলৈ গ'লে পৰশুৰামৰ ওচৰত তেওঁ মিছা কথা ক'বলগীয়া হ'ল। তেওঁ ব্ৰাহ্মণৰ সন্তান বুলি তেওঁ মানে পৰিচয় দিলে। পৰিচয় দিয়াৰ পিছত তেওঁক পৰশুৰামে শিক্ষা দিলে। শিক্ষা নিদিওঁতে কিন্তু এদিন এটা আচৰিত ধৰণৰ ঘটনাই মানে তেওঁৰ যিটো মিছা কথা, তেওঁ মিছা কথাটো গুৰুৰ ওচৰত প্ৰকাশ পালে। প্ৰকাশ পোৱাৰ কাৰণে তেওঁক সেইদিনাখন অভিশাপ দিলে। আৰু অভিশাপত কৈছিলে, তই যে যি সময়তেই তই যুদ্ধত যাবি, তই যেতিয়া শৰ প্ৰহাৰ কৰিবি, তই সময়ৰ তই পাহৰি থাকিবি। এইটো মানে অভিশাপ দিলে। তেওঁ বহুত কন্দা কটা কৰিলে। মানে কি দিলে? তেওঁ মানে অভিশাপ দিলে। অভিশাপটো তেওঁ মানে কি হ'ল, গুৰুদেৱৰ টোপনি আহিলে। গুৰুদেৱৰ টোপনি অহাৰ পিছত মানে কৰ্ণই নিজৰ কোলাত গুৰুদেৱক মানে নাই হেৰিটো কি দিছিলে বুলি ক'লা, সেইটো বুজাই দিয়া। অভিশাপটো কি দিলে? অভিশাপ দিলে যে তুমি জীৱনত তুমি যেতিয়াই মানে কৰিবা, শৰ প্ৰহাৰ কৰিবা, তুমি শৰ পাহৰি থাকিবা। তাৰমানে কোন সময়ত কোন পাত শৰ মাৰিব লাগে তুমি পাহৰি থাকিবা। শৰবিলাকৰ আগৰ দিনত মানে শৰবিলাকৰ বিভিন্ন নাম আছিলে। ক'ত শৰ, বায়ু শৰ, অগ্নি শৰ, এনেকৈ বেলেগ বেলেগ শৰ আছিলে। গতিকে কোন সময়ত কোনটো শৰ মাৰিব লাগে, এই শৰটো তুমি সময়ত পাহৰি থাকিবা। যুদ্ধৰ সময়ত পাহৰি থাকিবা। এইটো অভিশাপ দিলে। কাৰণ অভিশাপটো কেনেধৰণৰ আছিলে, খেলি মেলি হ'ব চাগে কথাবিলাক। অভিশাপটো কেনেধৰণৰ আছিলে, গুৰুদেৱ এদিন টোপনি গ'ল আৰু তেতিয়া শিষ্য কৰ্ণই গুৰুক মানে নিজৰ কোলাত এনেকৈ মূৰটো থৈ পেলাই তেওঁ গুৰুক মানে হৈছে লৈ পেলাই টোপনিত যাবলৈ তেওঁ দিলে নিশ্চিন্তভাৱে। তাৰপিছত কৰ্ণই তেওঁ কোলাত গুৰুৰ মূৰটো থৈ তেওঁক মানে টোপনি যাবৰ কাৰণে তেওঁ দিলে। আৰু কৰ্ণই তেওঁ নিশ্চিন্তভাৱে তেওঁৰ মূৰত তেওঁ বেছি গুৰুক মানে সেৱা কৰি আছে। তেনেকুৱাতে সেৱা কৰি থাকোঁতে কি হ'ল, কৰ্ণক মানে তলফালৰ পৰা এটা অতি শক্তিশালী এটা পোকে, গোবৰা জাতীয় এটা পোকে, তলফালৰ পৰা তেওঁ কৰ্ণত মানে হৈ আছে, কুটি আছে। কিন্তু এতিয়া তেওঁ কৰ্ণই মানে গোবৰাটো আঁতৰাই দিব পৰা নাই। কেলৈ আঁতৰাই পাৰে, যে ভৰিটো আঁতৰালে জানো গুৰুৱে সাৰ পাব, গুৰুৱে সাৰ পালে তেওঁক মানে অভিশাপ দিব বা বেয়া পাব তেওঁ। সেইকাৰণে তেওঁ বহুত কষ্ট মষ্ট কৰি থাকিলে। কিন্তু সেই গোবৰাটো কুটি আহি তলৰ ফালৰ পৰা আহি ওপৰত গোবৰটোৱে তেওঁ ভৰিৰ ওপৰত কৰঙনৰ ওপৰত আহি পেলাই ওলাই গ'ল। আৰু তেতিয়া তেজে একদম গোটেই ৰক্তৰে পৰিপূৰ্ণ হ'ল। পৰিপূৰ্ণ হোৱাৰ পিছত ইতিমধ্যে গুৰুৱে সাৰ পালে। গুৰুৱে সাৰ পোৱাৰ পিছত তেতিয়া ক'লে, এয়া কি? তেতিয়া ক'লে, গুৰুদেউ এটা এই পোকে মানে এনেকৈ তলফালৰ পৰা আহি মোক এনেকৈ আক্ৰমণ কৰিলে, মই আপোনাৰ টোপনি ভংগ হয় বুলি মই কিন্তু তাক আঁতৰাই নিদিলোঁ। তেতিয়া ক'লে, তুমি মিছা মাতিছা, যে তুমি কেতিয়াও ক্ষত্ৰিয় পুত্ৰ নহয়, তুমি কেতিয়াও ক্ষত্ৰিয় পুত্ৰ নহয়, আৰু তুমি ব্ৰাহ্মণৰ পুত্ৰ নহয়, তুমি কেতিয়াও ব্ৰাহ্মণৰ পুত্ৰ নহয়। ব্ৰাহ্মণৰ পুত্ৰ হ'লে এই মানে কষ্ট সহ্য কৰিব পৰা গুণ কেতিয়াও নাথাকে। তুমি নিশ্চয় ক্ষত্ৰিয় পুত্ৰ। গতিকে তোমাক মই অভিশাপ দিছোঁ, আজিৰ পৰা তুমি যেতিয়া শৰ প্ৰহাৰ কৰিবা, শৰ প্ৰহাৰ কৰিলে তুমি সেই শৰ পাহৰি থাকিবা, সময়ৰ শৰটো পাহৰি থাকিবা। বহুত কন্দা কটা কৰিলে, কিন্তু গুৰুৱে অভিশাপ উঠাই নল'লে আৰু গুৰু গুচি গ'ল। তেতিয়াতো সত্যযুগ বুলি কয় ন, আগৰ সত্যযুগ বুলি কয়। সত্যযুগততো মানে মিছা আৰু
হয়তো যুগৰ মিছা মানে মিছা, সঁচা মানে সঁচা। মিছা কথা ক'লে মিছা কথা ক'লে তাৰ মানে হেৰি ওলাবই, তাৰ প্ৰমাণ ওলাবই, বা মিছা কথা ক'লে হেৰি দিবই আৰু পানিছমেণ্ট দিবই। তাৰপিছত যেতিয়া মহাভাৰতৰ যুদ্ধ হ'ল, যুদ্ধত সকলো বীৰ মৰিল, কৰ্ণ আছে, তেতিয়া কৰ্ণক আগবঢ়াই দিলে দুৰ্যোধনে যে সখা তুমিয়েই মাত্ৰ এতিয়া মোৰ একমাত্ৰ বীৰ, যিজনে পাণ্ডৱক হেৰি কৰি নাশ কৰি পেলাই মোক ৰাজ্য ঘূৰাই দিব পাৰিব। কৰ্ণই ক'লে সখা তুমি চিন্তা নকৰিবা, মই তোমাৰ এই পাণ্ডৱক মই সকলোকে মই নিধন কৰি মই তোমাক ৰাজ্য পুনৰ মই তোমাক ঘূৰাই দিব পাৰিম, তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। যুদ্ধ হ'ল, এফালে কৰ্ণ এফালে অৰ্জুন। অৰ্জুনো বহুত পৰাক্ৰমী বীৰ, তেওঁ আছিলে বহুত, তেওঁ দেৱ দেৱতাৰ সকলৰ পৰা বহুত তেওঁ আশীৰ্বাদ পোৱা মানুহ। আৰু ইতিমধ্যে কৰ্ণও তেনেকৈ বহুত সাধনাৰ মূৰত তেওঁ বহুত অস্ত্ৰ সংগ্ৰহ কৰিছিলে, ইন্দ্ৰৰ পৰাও পাইছিলে অস্ত্ৰ। গতিকে তেওঁ এতিয়া শেষৰ প্ৰহাৰ কৰি পেলাই অৰ্জুনক তেওঁ নিধন কৰিবলৈ বিচাৰিছে, আৰু অৰ্জুনক কৰ্ণক নিধন কৰিবৰ কাৰণে দুই ঘূৰত্বৰ যুদ্ধ হ'ল। ঘূৰত্বৰ যুদ্ধ হৈ থাকোঁতে কি হৈ গ'ল, কৰ্ণৰ যিখন ৰথ তেওঁ উঠিছিলে, সেই ৰথখন বসুমতী মানে পৃথিৱীত সেইখন চকাটো সোমাই গ'ল। এতিয়া সোমাই যোৱা অৰ্জুনে কৈছে যে অৰ্জুন, হেৰা অৰ্জুন, তুমি দেখিছা মোৰ এই চকা, ইয়াৰ ৰথৰ চকা পৃথিৱীত আপোনাৰ সোমাই গ'ল, গতিকে মই ৰ'বা, মই অকণমান দেৰি অপেক্ষা কৰা, মই হেৰিখন চকাটো মই উলিয়াই লওঁ, উলিয়াই লৈ পেলাই মই তোমাৰ লগত আকৌ যুদ্ধ কৰিম। আমাৰ দিহানামত কৰ্ণৰ এই কাহিনীটোৱে মানে গায়, এনেকৈ গায়, কৰ্ণই বোলে অৰ্জুন হৰ নামাৰিবা মেদিনীয়ে গ্ৰাসে মোৰ চকা, বুজিছো কৃষ্ণ তোমাৰে চালনা, আজি মোৰ অন্তিম দশা। এতিয়া মানে কি হ'ল, কৰ্ণই যেতিয়া চকাটো যেতিয়া বসুমতীয়ে গ্ৰাস কৰিলে, সোমাই গ'ল, তেতিয়া মানে কৰ্ণই ভাবিছে যে আজি মোৰ দিন বেয়া। তেতিয়া তেওঁ কৈছে, কৃষ্ণটো ওচৰত আছেই, কৃষ্ণ ওচৰত আছে, তেতিয়া কৈছে যে এইটো চালনা নিশ্চয় ভগৱান কৃষ্ণৰে হ'ব। যেতিয়া গোসাঁই কৰ্ণই যেতিয়া ক'লে মই চকাটো উঠাই লওঁ বুলি অৰ্জুনক কৈছে, তেতিয়া কৃষ্ণই লাহেকৈ ইংগিত দিলেগৈ অৰ্জুনক, বোলে হেৰা অৰ্জুন, তুমি কি কৰিছা, তুমি শৰ মাৰা, এইটো সময়ত তোমাৰ উপযুক্ত সময়, কৰ্ণক বধ কৰিবৰ কাৰণে এইটোৱে উপযুক্ত সময়, নহ'লে এইটো সময় তোমাৰ আৰু নাপাবা আৰু। তেতিয়া অৰ্জুনে কৈছে নহয় সখা, তেওঁ বিপদত পৰিছে, মই কিয় শৰ মাৰিম। তেতিয়া কৃষ্ণই কৈছে তুমি কিয় বিপদ বুলি কৈছা, তোমাৰ যেতিয়া পুত্ৰ অভিমন্যু যেতিয়া 4টাই 7টাই যেতিয়া ঘেৰি মাৰিছিলে, সেই সময়ত সেই কৰ্ণই ন্যায় ক'লৈ গৈছিলে, তেতিয়া কৰ্ণই কিয় ন্যায় নেদেখিলে, তুমি অভিমন্যুক মৃত্যুৰ কথা তুমি পাহৰি গ'লা নেকি, এইবুলি যেতিয়া তেওঁক মনত পেলাই দিলে, কৰ্ণৰ সেই পুত্ৰ শোক তেওঁৰ মনত জাগিলে, জগাৰ পিছত কি হ'ল, কৰ্ণক তেতিয়া তেওঁ শৰ মাৰিলত কৰ্ণ সেই শৰতে মৃত্যুবৰণ কৰিলে। গতিকে এনেকুৱা এজন মহান বীৰ, তেওঁক একবাৰ অন্যায়ভাৱেই মৰা হ'ল, কাৰণ নহ'লে কৰ্ণক কেতিয়াও মাৰিব নোৱাৰে। আৰু যদি শ্ৰীকৃষ্ণই যদি সেই ইংগিত নিদিলেহেঁতেন, তেতিয়াহ'লে হয়তো কৰ্ণৰ হাতত অৰ্জুনেই নিধন হ'লহেঁতেন। গতিকে এইখিনিতে কৰ্ণৰ কাহিনীটো সমাপ্ত। আৰু এনেকুৱা ধৰণৰ দাতা কৰ্ণ হিচাপেও তেওঁ কৰ্ণ জনাজাত আছিলে। কাৰণ কৰ্ণক এসময়ত মই আগতে এটা কাহিনী কৈছিলোঁ, এতিয়া তাৰ লগতে এইটো আকৌ সংযোগ কৰিছোঁ যে কৰ্ণ আছিলে এজন খুব দানী পুৰুষ, তেওঁ দাতা কৰ্ণ নামে জনাজাত। এবাৰ তেওঁ এই দাতা কৰ্ণৰ তেওঁ প্ৰমাণ ল'বৰ কাৰণে তেওঁ স্বয়ং ভগৱান নিজে ব্ৰাহ্মণৰ ৰূপ ধৰি আহি তেওঁৰ ঘৰত ভিক্ষা খুজিলেহি। তেতিয়া ভিক্ষা দিবলৈ আহোঁতে কৈছে নহয় মোক সেইটো ভিক্ষা নালাগে, বোলে কি লাগে, তোমাৰ পুত্ৰৰ মোক শিৰচ্ছেদ কৰি মোক বলিদান দিব লাগে। তেতিয়া কৰ্ণই ক'লে চিন্তা নাই গুৰুদেৱ, আপুনি আহিছে, অতিথি আপুনি মোৰ অতিথি, গতিকে আপোনাক অতিথিয়ে যি বিচাৰে মই দিবলৈ বাধ্য আছোঁ, গতিকে মই আপোনাক মোৰ পুত্ৰৰ বলিদান আপোনাৰ ওচৰত অৰ্পণ কৰিম। এইবুলি কোৱাত কৰ্ণই নিজৰ পুত্ৰক সেইখিনিতে মানে বিষকেতু, কৰ্ণৰ পুত্ৰৰ নাম বিষকেতু, আৰু তেওঁৰ পত্নীৰ নাম আছিলে বিশালী। গতিকে
পত্নী আৰু কৰ্ণই পুত্ৰক আগবঢ়াই দি সেই ব্ৰাহ্মণক আপোনাৰ বলিদান দিছিলে। কিন্তু পিছত আকৌ ভগৱন্তই তেওঁক জীয়াইছে, তেওঁক প্ৰমাণ চালে, তেওঁ কিমান দানী হ'ব পাৰে, এইটো প্ৰমাণ চালে। আৰু সেই প্ৰমাণ অনুসৰি কৰ্ণই নিজৰ কেতিয়াও তেওঁ পিছ হুহকা নাছিলে, দান দিয়াৰ ক্ষেত্ৰত তেওঁ সদায় আগ্ৰহ আছিলে, তেওঁ সদায় দান দিছিলে। অৰ্থাৎ কৰ্ণই আমাক এনেকুৱা এটা মানে আদৰ্শ দেখাই থৈ গ'ল যে দান দিয়াটো মানুহৰ এটা মহাপুণ্য, আৰু অতিথিক বা ভিক্ষাৰী বা অতিথিক আমি দান দিব লাগে। এই এনেকুৱা এটা আদৰ্শ আমাৰ কৰ্ণৰ জীৱনৰ জৰিয়তে, কৰ্ণৰ আদৰ্শৰ জৰিয়তে আমি আজিৰ সমাজত আমি দেখিবলৈ পাওঁ। আৰু সেই আদৰ্শটো আমাৰ অসমীয়া সমাজতো আজিও বিদ্যমান, আজিও চলি আছে। গতিকে মোৰ এই কাহিনীটো মূলতে ইমানতে সমাপ্ত হৈছে। এনেকুৱা মহাভাৰতৰ কাহিনী শুনি ভাল লাগে বহুত। পিছলৈ আমি আৰু এনেকুৱা খণ্ড আনিব চেষ্টা কৰিম, আৰু আশা কৰোঁ যে এই খণ্ডটো আজি চবেই, শিশু বা চবেই চাই ভাল পায়, আনন্দ পায় চবেই। ধন্যবাদ। হ'ব ন?